হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ এক্সাম দি আহিছে তোমালোকে। আশা কৰিছোঁ সকলোৰে ভাল হৈছে। এতিয়া তোমালোকৰ মাজত দুদিন গেপ আছে আৰু এই দুটা দিনৰ গেপ তোমালোকে কেনেদৰে ভালদৰে ইউটিলাইজ কৰিব পাৰা যে তোমালোকে নেক্সট এক্সামত ধুনীয়া এটা স্ক'ৰ কৰিব পাৰা, মই তোমালোকক ভিডিঅ'টোত কৈ দিছোঁ। চোৱা, 2 days প্ৰপাৰ প্লেন আমি ডিছকাছ কৰিম। 2 day প্ৰপাৰ ষ্ট্ৰেটেজি কি হ'ব লাগে ফ্ৰম মৰ্ণিঙৰ পৰা নাইটলৈ কি কৰিবা, মই সকলো এইটো ভিডিঅ'তে জনাই দিম। তোমালোকে শেষলৈ চাই থাকা আৰু ভিডিঅ'বোৰ যদি তোমালোকে ভাল লাগে তোমালোকৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে? চোৱা, 2 days প্লেন। চোৱা, ডে 1 মানে আজি কি কৰিবা তোমালোকে? ফাৰ্ষ্ট তোমালোকে আজি গ্ৰামাৰখিনি চোৱা হ'ল, বা যদি তোমালোকৰ কোনোবা ইজি চেপ্টাৰ্ছ আছে যোনখিনি এবাৰ চালেই হৈ যায়, সেইকেইটা কুৱেশ্যন কৰি লোৱা। চ' বাট অহাকালি ডে 1ত তোমালোকে কি কৰিবা যে ৰাইটিং ছেকশ্যন, মানে মৰ্ণিং তোমালোকে কি কৰিবা, ৰাইটিং ছেকশ্যনখিনি কৰিবা। ৰাইটিং ছেকশ্যন মানে তোমালোকৰ লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, এছে ৰাইটিং বা ষ্টৰি ৰাইটিং, এইখিনি চাবা। মষ্ট ইম্পৰ্টেণ্টলি এই গোটেইখিনিৰে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মানে 2025ৰ কুৱেশ্যন পেপাৰখন কৰি যাবা। অলৰেডি তোমালোকে গমেই পাইছা তোমালোকৰ ফৰ্মেটটো, হয়নে? আৰু মেক্সিমাম কুৱেশ্যন কি হয় যে 2024 আৰু 25ৰে মেক্সিমাম কুৱেশ্যন অহা দেখা যায়। চ' সেইটো হিচাপতে তোমালোকে 2024 আৰু 2024ৰ কুৱেশ্যন পেপাৰকেইখন ভালদৰে চাই যাবা। চ' লেটাৰ ৰাইটিং চাবা, ৰিপৰ্ট ৰাইটিং চাবা, এছে ৰাইটিং চাবা আৰু ষ্টৰি ৰাইটিং। এইখিনি হ'ল তোমালোকৰ মৰ্ণিং টাইমত ৰাইটিং ছেকশ্যন। কি কৰিবা, ৰাইট 2 letters এটলিষ্ট, 2খন লেটাৰ লিখিবা। দেন প্ৰেক্টিছ 1 বা 2খন ৰিপৰ্ট তোমালোকে প্ৰেক্টিছ কৰিবা। লাৰ্ণ প্ৰপাৰ ফৰ্মেট। হ'ল প্ৰপাৰ মানে কোনটো ফৰ্মেটত লিখিব লাগে, ডেট ক'ত দিব লাগে, কোনখিনি জেগাত কি ইনক্লুড কৰিব লাগে, চ' সকলো বস্তু তোমালোকে চাই ল'বা। দেন যি তোমালোকৰ আছিল ন এইবোৰ এছে ৰাইটিং, লেটাৰ ৰাইটিং, চ' এইবোৰ তোমালোকে কি কৰিবা, মেমৰাইজ কৰিবা। হ'ল, আৰু তুমি নকৰিলে আৰু তাই কৰি ল'ব, চ' তাই তোমাতকৈ বেছি নম্বৰ পাব, হয়নে? চ' তোমালোকে কৰি লোৱা। দেন গ্ৰামাৰ ছেকশ্যন হ'ল, গ্ৰামাৰ ছেকশ্যনত ডে 1 চলি আছে হা। গ্ৰামাৰ ছেকশ্যনত কি কৰিবা যে ভইচ চেঞ্জ কৰিবা, নেৰেশ্যন কৰিবা, টেন্স চাবা, প্ৰিপজিশ্যন চাবা, কাৰেকশ্যন অফ চেণ্টেঞ্চেছ। চ' এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, ভইচ চেঞ্জ, নেৰেশ্যন, টেন্স, প্ৰিপজিশ্যন এণ্ড কাৰেকশ্যন অফ চেণ্টেঞ্চেছ। অ'কে, দেন আহিল তোমালোকৰ লিটাৰেচাৰ পাৰ্ট। ডে 1ৰ লিটাৰেচাৰ পাৰ্টত মানে ৰাতি সন্ধিয়া টাইমত কি কৰিবা যে ছামাৰী ৰিড কৰিবা। এতিয়াতো গোটেইখিনি বস্তু পঢ়িবলৈ তোমালোকৰ সময় নাই, মানে এনেকুৱা নহয় যে প্ৰতিটো চেপ্টাৰে এতিয়া তোমালোকে লাইন বাই লাইন পঢ়িবা, সেইটোতো নহয়। চ' তোমালোকে স্মাৰ্ট ষ্টাডি কৰিব লাগিব। আৰু স্মাৰ্ট ষ্টাডি তোমালোকে কেনেকৈ কৰিব পাৰিবা যে ছামাৰী চাই পেলাই। অলৰেডি তোমালোকে পঢ়িছা গোটেই চেপ্টাৰটো, এতিয়া তোমালোকৰ ছামাৰীখিনি চালেই গোটেই চেপ্টাৰটো মনত পৰিব লাগিব। হ'ল, তোমালোকে কি কৰিবা বুলি ক'লোঁ, ছামাৰীখিনি পঢ়িবা, ৰিড দ্য ছামাৰী, ইম্পৰ্টেণ্ট চেপ্টাৰ্ছখিনি চাই লোৱা। হ'ল, দেন ইম্পৰ্টেণ্ট থিম, মানে ছাপ'জ কোনোবা এটা পয়েম আছে, কোনোবা এটা কবিতা, এতিয়া সেই পয়েমটোৰ ইণ্টাৰনেল মানে কোনটো ইম্পৰ্টেণ্ট থিম, মানে কবিতাটোৰ পৰা কি বুজাব বিচাৰিছে সেইটো চাবা। হ'ল, দেন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মষ্ট ইম্পৰ্টেণ্ট। হ'ল, এইটো কৰিবাই তোমালোকে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কৰি যাবাই, মানে 2025খন কৰিবা। দেন ডে 2 মানে পৰহি তোমালোকে কি কৰিবা, ৰিভিজন আৰু প্ৰেক্টিছ ডে। হ'ল, কি কৰিবা যে মৰ্ণিং ছেকশ্যন এখন ফুল চেম্পল পেপাৰ দিবা। হ'ল, যদি তোমালোকে চেম্পল পেপাৰ তোমালোকৰ তাত নাই, তোমালোকে কমেণ্টত জনাই দিবা, মই দি দিম, তোমালোকে সেইখন কৰি যাব পাৰা। এখন চেম্পল পেপাৰ কৰিবা। অলৰেডি তোমালোকৰ তাত টেষ্ট পেপাৰ যদি আছে, টেষ্ট পেপাৰৰ পৰা কৰিব পাৰা, বা চেম্পল পেপাৰ হিচাপে তোমালোকে 2025ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখনো কৰি যাব পাৰা, কোনো প্ৰব্লেম নহয়। হ'ল, তোমালোকে চেম্পল পেপাৰ এখন কৰিলা, একদম প্ৰপাৰ 3 ঘণ্টা ফৰ্মেটত দিবা। যেনেকৈ তোমালোকে এক্সামত মোবাইল ইউজ নকৰা, তেনেকৈ তোমালোকৰ প্ৰপাৰ টাইমিং থাকে 3 ঘণ্টাৰ, বা প্ৰপাৰ ফৰ্মেট ইউজ কৰি লিখা যে কুৱেশ্যন নম্বৰ 1ৰ এনচাৰ এইটো, কুৱেশ্যন নম্বৰ 2ৰ এনচাৰ এইটো। চ' প্ৰপাৰ এটা ফৰ্মেট থাকে ন, চ' সেই ফৰ্মেটটো তোমালোকে ঘৰতেই বহি পেলাই কৰিবলৈ ট্ৰাই কৰিবা। হ'ল, দেন আফটাৰনুন এক্সাম দিলা, মৰ্ণিং তোমালোকে চেম্পল পেপাৰখন দিলা। চেম্পল পেপাৰখন দিয়াৰ পিছত তোমালোকে আফটাৰনুন কি কৰিবা যে উইক এৰিয়া ফিক্স কৰিবা। উইক এৰিয়া তোমালোকে কেনেকৈ গম পাবা, যেতিয়া তোমালোকে কুৱেশ্যন পেপাৰখন কৰিবা 2025ৰ, ছাপ'জ তোমালোকে কুৱেশ্যন পেপাৰখন কৰিলা, এনেকুৱা নহয় যে কুৱেশ্যনখন গোটেইখনেই পাৰিলেতো ভালেই, যদি এনেকুৱা কুৱেশ্যন এটা হ'লেতো নোৱাৰা থাকিব, হয়নে? চ' সেই যোনকেইটা কুৱেশ্যন পৰা নাই, সেইকেইটা কুৱেশ্যন তোমালোকে কি কৰিবা, ফিক্স কৰিবা যে কি পৰা নাই, কোনখিনিৰ পৰা মই পৰা নাই, এবাৰ ভালদৰে চাই ল'বা। হ'ল, য'ত ভুল কৰিছা ভালদৰে চাই ল'বা। হ'ল, দেন গ্ৰামাৰ ছেকশ্যনখিনি
কিবা যদি মিষ্টেক কৰিছা মিষ্টেকখিনি শুদ্ধ কৰিবা হ'ল দেন নাইট ডে 2ৰ নাইটত তোমালোকে কি কৰিবা যে ৰাইটিং যোনখিনি তোমালোকৰ ফৰ্মেট আছিল সেইখিনি লাইট ৰিভিজন কৰিবা যে তোমালোকে কেনেদৰে লিখিছিলা ৰিপৰ্টখন কেনেদৰে তোমালোকে ষ্টৰি লিখিছিলা কেনেদৰে লেটাৰ লিখিছিলা চব প্ৰপাৰ ফৰ্মেটখিনি তোমালোকে ভালদৰে চালি জাৰি চাবা হ'ল ওপৰে চাবা এতিয়া লাষ্ট টাইমতো ৰাতিনো কিমানখিনি পঢ়িবা কাৰণে চব ধুনীয়াকৈ চাবা দেন ইম্পৰ্টেণ্ট থিম প্ৰতিটো পয়েমৰে এবাৰ ইম্পৰ্টেণ্ট থিমখিনি চাই যাবা বিকজ তোমালোকৰ কি হয় যে কোনোবা এটা পয়েমৰ ষ্টেঞ্জা উঠাই দিয়ে হয়নে চাৰিটা লাইনৰ কিবা এটা উঠাই দিলে তাৰ পৰা কুৱেশ্যন সুধি দিলে এনেকুৱা হৈ যায়গৈ চ' সেইটো কাৰণে কৈছোঁ যে গোটেই পয়েমটোৰ এটা তোমালোকে ইম্পৰ্টেণ্ট থিমটো চাই ল'বা যে কবিতাটোৰ পৰা বা পয়েমটোৰ পৰা কি বুজাব বিচাৰিছে তাৰপিছত সেইটোৰ পৰা তোমালোকে মানে কুৱেশ্যন পেপাৰখনতো তোমালোকে গমেই পাবা চ' ইম্পৰ্টেণ্ট থিমটো তোমালোকে চাই যাবা হ'ল দেন নেক্সট হ'ল তোমালোকৰ ভকেবুলাৰী হ'ল দেন তোমালোকে কি নকৰিবা মই কৈ দিছোঁ যে কোনো ধৰণৰ নতুন চেপ্টাৰ আৰম্ভ নকৰিবা এই 2 দিনত 2 দিন গেপ আছে বুলি তোমালোকে ৱেষ্ট নকৰিবা মেক্সিমাম ষ্টুডেণ্টে কি কৰে যে 2 দিন গেপ আছে আজি মোবাইল চালোঁ সেইটো নকৰিবা চ' এই 2 দিন যে গেপ আছে তোমালোকে প্ৰপাৰ ইউজ কৰা সেইটো কাৰণে মই তোমালোকক এই প্ৰপাৰ তোমালোকক ভিডিঅ'টো বনাই দিছোঁ যাতে তোমালোকে টাইমখিনি ৱেষ্ট নকৰা হ'ল আৰু 15 দিন আছে ভালদৰে এক্সাম দিয়াৰ পিছত যি কৰা কৰিবা হ'ল এটলিষ্ট এই তোমালোকৰ এক্সামৰ টাইমখিনি তোমালোকে যাতে ৱেষ্ট নকৰা হ'ল আৰু ঘূৰি নাহে দেন নেক্সট অনলি চিলেক্টিভ কুৱেশ্যন এনচাৰ হ'ল যোনবোৰ কুৱেশ্যন তোমালোকৰ টিচাৰে কৈ দিছে যে এইখিনি ইম্পৰ্টেণ্ট হয় এইখিনি ইম্পৰ্টেণ্ট অনলি সেইখিনি ৰিভিজন কৰিবা হ'ল দেন হোল নাইট ষ্টাডি মানে গোটেই ৰাতিটো পঢ়ি তোমালোকে নাথাকিবা হ'ল কাৰণ এতিয়া ইমানখিনি পঢ়িবা তোমালোকৰ সিমান টাইমো নাই চ' প্ৰপাৰ শ্লিপ ল'বা 7-8 ঘণ্টাৰ ধুনীয়াকৈ শুবা খাবা মৰ্ণিং উঠি পেলাই ধুনীয়াকৈ এক্সাম দিবা আৰু কোনো ধৰণৰ তোমালোকে ষ্ট্ৰেছ লৈ নাথাকিবা হ'ল তোমালোকে যাতে টাইমখিনি ৱেষ্ট নকৰা সেইটো কাৰণে মই তোমালোকক ভিডিঅ'টো বনাই দিছিলোঁ চ' ধুনীয়াকৈ চোৱা প্ৰপাৰ এক্সিকিউশ্যন কৰা ভয় খাবলগীয়া একো নাই ঠিক আছে চ' এইখিনি আছিল ভিডিঅ'টোত আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা ঠিক আছে থেংক ইউ